শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয় শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰো তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব মই আমাৰ অসমবাসী ৰাইজক ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছো যে আমাৰ আই মাতৃ সকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিবেশটো আৰু অধিক এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰো সকলোৱে যাতে এটা স্পেশাল প্ৰেয়াৰ বা স্পেশাল নামাজ পঢ়ে যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰো এটো আমি ৰক্ষা কৰিব লাগিব মই আমাৰ জিলা উপায়ুক্ত সকলক ইতিমধ্যে নিৰ্দেশ দিছো যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ উলাই আহিব নোৱাৰে স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে পুলিচৰ পেট্ৰোলিং ভাল থাকে আৰু বিশেষকৈ সেনসিটিভ এৰিয়া অসমত বহুত আছে সেই সেনসিটিভ এৰিয়া বিলাকত যাতে এডুকুৱেট পুলিচ প্যাৰামিলিটাৰী ডিপ্লয় হয় মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ মই আগতীয়াকৈ শুভেচ্ছা জনাইছো কৃতজ্ঞতা জনাইছো যে 11 দিন উপবাসে থাকি খালি মাত্ৰ কেৱল নাৰিকলৰ পানী খাই 11টা দিন তেখেতে এই মুহূৰ্তটিৰ বাবে নিজক প্ৰস্তুত কৰিছে কালি দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকচন দিছো যে কালি দিনটো up to 4 PM অসমত যাতে মাছে হওক মাংসই হওক হাকা আমি যেটো কওঁ যে আমিষ যেটো ব্যৱস্থা হেতু যাতে বন্ধ থাকে 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ